হাই ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ। আজি বতৰটো ইমান বেয়া, বৰষুণ দি আছে। ভাবিলোঁ আজি মাছ অকণমান আনি খাওঁ। সদায় নিৰামিষ ভাত খায়ো ভাল নালাগে। এইফালে আমাৰ মুনুৱে পিজ্জা আনি খাইছে আৰু এইফালে মই মাছ ধুবলৈ ৰেডি কৰিছোঁ। মাছখিনি ধুনীয়াকৈ ধুই ল'লোঁ, বতৰটো বৰষুণ দি আছে। ধুই মেলি ধুনীয়াকৈ ফ্ৰাই কৰিছোঁ। এয়া দেখিছেনে? ঠাণ্ডা দিনত মাছ বা মাংস হ'লেহে ভাতকেইটা খাই ভাল লাগে ঠাণ্ডা। আমি মাংসটো বেছিকৈ নাখাওঁ, সেইবাবে মাছ আনিছোঁ। কমল কাপ মাছ মোৰ সকলোতকৈ প্ৰিয় মাছ। ধুনীয়াকৈ মাছখিনি ফ্ৰাই কৰি এয়া মই মাছৰ ডিমখিনি মাথাৰ সৈতে পিঁয়াজ জলকীয়া দি ধুনীয়াকৈ ভাজিছোঁ। লগতে এটা বিলাহী কাটি দি দিছোঁ। এনেকৈ খাই মই বহুত ভাল পাওঁ। আপোনালোকে ভাল পায়নে বাৰু? মাছৰ ডিমৰ লগত বিলাহী দি, জলকীয়া দি, পিঁয়াজ দি। মোৰ একেবাৰে ফেভাৰিট হয়। এয়া দেখিছেনে কি টেষ্টি। এয়া ভাত খাবলৈ বাঢ়ি লৈছোঁ। ধন্যবাদ।